ৰাম মোৰো হেহি পতন্তৰ কৰিলো সাহস ভক্তি দান দি দিয়া ভাঙ্গু বেদ মধুবাস পিবে যাৰ আশা আছে শীঘ্ৰে পাশ যত পাই সেহি লভি নচাৰিবা মোৰো সেইটোৱে চিন্তা সেই চিন্তাকে কিৰগত কৰি সাহস কৰা হৈছে যে ভক্তিৰ মাধ্যমেৰে ভক্তি নামৰ দণ্ডিডাল লৈ বেদৰ যি মধুৰস আমি ভাঙিবৰ চেষ্টা কৰিম যাৰ যাৰ এই ভক্তি ৰস মধু পান কৰিবৰ ইচ্ছা আছে সেই সকল ভক্ত অনতি পলমে আহি আসনাধিষ্ঠ হৈ পান কৰিবৰ বাবে আশ্ৰয় কৰিবলৈ তোমালোকে চেষ্টা কৰা এনেকৈ গুৰুজনাই সেৱা নিবেদন কৰিছে তাৰপিছত পদবন্ধে সুন্দৰভাৱে প্ৰকাশ কৰিছে বেদৰ তত্ত্ব অনাদি প্ৰসিদ্ধ বেদ আপুনি প্ৰমাণ তাহান প্ৰমাণ নিবিচাৰিয়ে কুঠান হেন বেদ পন্থ উপদেশী ভকতকে দ্বাৰকাক গৈলা কৃষ্ণ পহিল পুকে আমি ইতিমধ্যে কোৱা হৈছে ভগৱন্ত পুৰুষ দ্বাৰকাৰ পৰা গৈ মিথিলাত উপস্থিত হৈছিল আৰু মিথিলাত মুখ্য স্থান প্ৰকাশ হৈছিল বেদস্তুতি আৰু এই পৰম সত্যটো প্ৰকাশ কৰি ভগৱন্ত পুৰুষে ভকতৰ পৰা বিদায় লৈ পুনৰ দ্বাৰকালৈ উভতি আহিল এনেধৰণে প্ৰাৰম্ভিক কথাখিনি প্ৰকাশ কৰিছে হেন শুনি পৰীক্ষিত গুণিলা মনতে গুণময় বেদ ব্ৰহ্ম বখানে কিমতে নিৰ্গুণ ব্ৰহ্মত ইটো নঘটয় বুলি লিখিত নিৰ্গতি পুচি লন্ত কৃতাঞ্জলি কথোপকথন হৈছে প্ৰকৃততে অভিষপ্ত পৰীক্ষিত নামৰ ৰজা আৰু মুনীন্দ্ৰ খ্যাত মহামুনি শুকগুৰুৰ মাজত পৰীক্ষিতে প্ৰশ্ন কৰিছে যে বেদৰ বিষয়ে মোক ক'ব লাগে আৰু শুকগুৰুৱে পৰীক্ষিতৰ আগত সেই বেদৰ বিষয়ে ক'বলৈ গৈ এই কথাখিনি আমি সুন্দৰভাৱে প্ৰকাশ কৰিছে যে গুণময় বেদ ব্ৰহ্ম বখানে কিমতে প্ৰকৃততে ভগৱন্ত নিৰ্গুণ আমি সকলোৱে জানো এই কথাটো শাস্ত্ৰৰ প্ৰমাণ তুমি প্ৰভু নিৰ্গুণ গুণৰো সীমা নাই তুমি প্ৰকৃততে নিৰ্গুণ তোমাৰ গুণৰ কোনো সীমা নাই আৰু প্ৰকৃততে তুমি অজ তোমাৰ জন্ম নাই মৃত্যু নাই তথাপি তুমি জন্ম ধৰা আৰু সহি জন্মে জীৱৰ জন্ম দূৰ কৰা তাৰমানে নিৰ্গুণ হৈ তুমি যে গুণময় হৈ যোৱা সেই কথাখিনি বেদে কেনেকৈ প্ৰকাশ কৰিছে তোমাৰ বিষয়ে এই কথাখিনি আমাৰ জানিবৰ ইচ্ছা আছে এই বুলি পৰীক্ষিতে শুকগুৰুৰ চৰণ কমলত সেৱাভাগী নিবেদন কৰিছে হেন শুক ব্ৰহ্মময় কহিও নিশ্চিত যিটো ব্ৰহ্ম বস্তু বুলি নাপাৰি কল্পিত সেই ব্ৰহ্মময় বিষয়বস্তু সেই শুকগুৰু তুমি আমাক কৃপা কৰি বুজাই দিয়াচোন যিটো ব্ৰহ্ম বস্তু যিটো ব্ৰহ্ম যাক বস্তু বুলি আমি কল্পনাও কৰিব নোৱাৰো বুলি কৈছে বস্তু আৰু অবস্তুৰ কথাটো আপোনালোকে জানে সৰ্বজানন্তা যিহেতু আপোনাৰ হল আৰু দ্বিতীয় স্কন্ধতে এই কথাটো অকণমান প্ৰকাশ কৰিছিল যে প্ৰজাপতি ব্ৰহ্মাই ভগৱন্ত পুৰুষক সুধিছিল যে হে প্ৰভু তোমাৰ মায়াৰ বিষয়ে মোৰ অকণমান জানিবৰ ইচ্ছা হৈছে
তেতিয়া ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱৰ আগত প্ৰকাশ কৰিছে, ঠিক আছে, তুমি মোৰ মায়াৰ বিষয়ে জানিব বিচাৰিছা, মোৰ মায়াৰ বিষয়ে মই তোমাক কওঁ শুনা। ও বস্তুক দেখায় বস্তু কয়াবৰি, সেহিটো মোহৰ মায়া জানা নিষ্ট কৰি। অৰ্থাৎ ভগৱন্তৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাণীত আমি বুজি পালো যে দুটা আছে, এটা হল বস্তু, বিপৰীতটো হল অবস্তু। এটা অবস্তু কোনটো, বস্তু কোনটো? অবস্তুক দেখাবয় বস্তুক আৱৰি, সেহিটো মোহৰ মায়া জানা নিষ্ট কৰি। দুইটাৰ লগতে মায়াটো জড়িত হৈ আছে। ব্ৰহ্মাই জানিব বিচাৰিলে, তাতে প্ৰকাশ কৰিলে অবস্তু আৰু বস্তু। এতিয়া অবস্তু কোনবিলাক বুলি ক'লে বাস্তৱ সংসাৰখনত আমি চিন্তা কৰিলে এনেকৈ বুজি পাম। এতিয়া আমাৰ সন্মুখত এটা জাৰ আছে, আপোনালোকে দেখিছে, জাৰটোৰ ৰংটো ৰঙা। এতিয়া সেই জাৰটোৰ ভিতৰত এটোপা পানী আছে। এতিয়া প্ৰশ্নটো হল, আমি যে কওঁ বাপ জাৰটো দিয়কচোন, বাপজনে যদি জাৰটোৰ ভিতৰত থকা পানীখিনি পেলাই লৈ বাপজনক যদি জাৰটো দি দিয়ে বোলে লওক, তেতিয়া ব্যক্তিজনে মুখনিখন খুলি চাই কি কব, ইয়াত পানী নাই দেখোন, বাহ দুখটো মোৰ দেখি। তুমি জাৰটো বিচাৰিছা, মই জাৰটো দিছো, তুমিতো কোৱা নাই পানী খাওঁ বুলি। সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে যে অবস্তুক দেখাব, জাৰটো হল অবস্তু। ইয়াক আপোনাৰ মোৰ প্ৰয়োজন নাই, প্ৰয়োজন আছিল পিয়াহ লাগিছে পানী টোপাৰ, কিন্তু বিচাৰিব নজনাৰ কাৰণে জাৰটো দিয়ক বুলি যে কৈ দিলো, ব্যক্তিজনে বুজি পাই জাৰটো দি দিলে, তাত পানীকণ নিদিলে। এতিয়া প্ৰকৃততে বস্তু কোনটো? পানী টোপা হল বস্তু, আমাক প্ৰয়োজন পানী টোপা, জাৰটোৰ প্ৰয়োজন নাই। কিন্তু কৈছে অবস্তুক দেখাব, আমি চকুৰে দেখি থকাটো হল জাৰটো, সেইকাৰণে ই হল অবস্তু। আৱৰি অবস্তুক দেখাব, বস্তুক আৱৰি, বস্তুটো তাৰ ভিতৰত আছে, সেইটো হল পানী, পানীটো হল বস্তু, আমাক প্ৰয়োজন পানীটো, জাৰটো নহয়। সেই দুটাৰ মাজত পাৰ্থক্যটো বুজি নোপোৱাটো হল ভগৱন্তৰ মায়া, বুজি নোপোৱাটো হল মায়া, পোৱাটো হল ঈশ্বৰৰ কৃপা। বস্তু আৰু অবস্তু যি ধৰণে প্ৰকাশ কৰিলে, ইয়াতো এতিয়া বৰ্তমান পদে কলে, যিটো ব্ৰহ্ম বস্তু বুলি নপাৰি কল্পিত, যি পৰমাত্মা ইখতত্ব আমাৰ হৃদয়ৰ মাজত সোমাই আছে, প্ৰত্যেকৰে ঘতে ঘতে আছে, প্ৰত্যেকৰে শৰীৰতে আছে, অকল মানুহৰ শৰীৰতে নহয়, এজোপা গছৰ শৰীৰতো একে আত্মাই সোমাই আছে। গুৰি পৰুৱাজনীৰ পৰা আৰম্ভ কৰি বিশালকায় শৰীৰৰ আকৃতি হাতীটোৰ শৰীৰটোলৈকে একেটা আত্মা তত্ত্বই সোমাই আছে। সেই আত্মাটোক কিন্তু আমি কোনোজনে চকুৰে দেখা নাপাওঁ। সেইকাৰণে আপোনাৰ মোৰ দৃষ্টিত আত্মাটো হল অবস্তু, চকুৰে নেদেখো। দেখা পাওঁ কি শৰীৰটো, সেইকাৰণে শৰীৰটো আপোনাৰ মোৰ দৃষ্টিত পৰে কাৰণে ই হল বস্তু। এতিয়া শাস্ত্ৰই কৈছে বস্তুৰ বিনাশ নাই, অবস্তু বিলাকৰহে বিনাশ আছে। অৰ্থাৎ যিবিলাকৰ হৰণ ভগন হয় সেইবিলাক হল অবস্তু, আৰু যিবিলাক কোনোদিন ক্ষয় নহয়, বিনাশ নহয়, সেইবিলাক হল বস্তু। এতিয়া দেখা পাওঁ শৰীৰটো, আমি ভাবো বস্তু, কিন্তু ই পঞ্চভূতেৰে নিৰ্মিত, ক্ষিতি অপ মৰুত বিয়ুম তেজ, সেইকাৰণে ই এই পাঁচটা ভূততে এদিন বিলীন হৈ যায়, ইয়াৰ হৰণ ভগন আছে। সেইকাৰণে শাস্ত্ৰই তত্ত্বটো কৈছে শৰীৰটো অবস্তু। অবস্তুক দেখা হয়, আমি শৰীৰটোক দেখি আছো, বস্তুক আৱৰি আত্মা তত্ত্বটো হৃদয়ৰ মাজত সোমাই আছে, আত্মাটো হল বস্তু। এই দৰ্শনটো কৈছে। তেতিয়া সেই বস্তু আৰু অবস্তু একো বুলি কল্পনা কৰিব নোৱাৰা ব্ৰহ্মনো কি প্ৰকৃত, যিটোক আমি কল্পিত নপাৰি কল্পিত বুলি কৈছে, যেনে কল্পনায়ো যাক ঢুকি পাব নোৱাৰি বুলি কৈছে, প্ৰকৃততে এইটো কি? ব্ৰহ্ম।
এই কথাটো পৰীক্ষিতে সুধিছে সত্য ৰজ তম তিনি গুণৰ বাহিৰ বুলি কৈছে কাৰ্য কাৰণৰ দুইটো পৰ সদা স্থিৰ যিটো সৎ ৰজ তম তিনিটা গুণ যি ব্ৰহ্মই সৃষ্টি কৰিছে তিনিটা গুণ সেই তিনিটা গুণে যাক ঢুকি নাপায় কিন্তু সময়ে সময়ে কাৰ্যৰ হেতু কাৰণৰ হেতু তেওঁ আকৌ আহি ইয়াত এই তিনিটা গুণৰ মাজত অৱস্থান কৰি দিয়ে প্ৰকৃততে ৰহস্যটোনো কি এনেকৈ পৰীক্ষিতে জানিব বিচাৰিছে আৰু মহামানী শুকগুৰুৰ চৰণ কমলত আক্ষেপা ভাগি নিবেদন কৰিছে আৰু বৰ্তমানলৈকে বেদস্তুতি পদবন্ধৰ কথাখিনি এনেকৈ আগবঢ়াইছে ইয়াৰ পাছত ৰহস্যখিনি লাহে লাহে কৈ যাব পদবন্ধে আৰু বাপেও বৰ্তমান ইমানখিনিলৈকে পাঠভাগি আগবঢ়াই দিলে গতিকে আমি পাছৰ পদে কি ক'ব তাৰ বিষয়ে আমি পদবন্ধে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব আৰু বেদ মানে আমি প্ৰথমেই কোৱা হৈছে তাৰ অৰ্থ এক নহয় বেদ মানে প্ৰথম কোৱা হৈছে জীৱ অৰ্থাৎ ভগৱন্তৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত চাৰিটি স্ফুলিংগ স্বৰূপ আত্মা তত্ত্বক কোৱা হৈছে বেদ আমাৰ যেনেকৈ বিয়া বাৰু কৰালে গৃহস্থী ধৰ্ম পালন কৰিলে স্ত্ৰী আৰু পুৰুষৰ মিলন হলে যেনেকৈ এটি সন্তান জন্ম হয় ঠিক তেনেকৈ ভগৱন্তই এই সংসাৰত জীৱ সৃষ্টি কৰিছে চাৰিটা ভাগত ঋগ যজু অথৰ্ব সাম চাৰিটা সন্তান যাৰ নাম হল এটি সন্তানৰ নাম হল ঋগবেদ অন্যটি সন্তানৰ নাম হল যজুৰ্বেদ অন্যটি নাম হল অথৰ্ববেদ অন্যটি নাম হল সামবেদ আৰু যি ধৰণে ভগৱন্তই জীৱৰ মংগলৰ অৰ্থে আমি সকলোৱে বুজি পাওঁ এইটো কথা যে সত্যব্ৰত ৰাজাক মহাপ্ৰলয়ৰ সময়ত মাৰ্গটো দৰ্শন কৰাই দিবৰ বাবে এটা ৰূপ ধাৰণ কৰিছিল সেইটো হল মৎস্য মানে মাছ ৰূপত আহিছিল প্ৰকৃততে ভগৱন্ত নিৰ্গুণ কিন্তু জীৱৰ মংগলাৰ্থে সগুণ সাকাৰ এটা ৰূপ ধাৰণ কৰিছে মাছ তাৰ পাছতে দেৱতা আৰু অসুৰবিলাকৰ মংগলৰ অৰ্থে অমৃত উৎপত্তিৰ অৰ্থে যি ক্ষীৰ সাগৰ মন্থন কৰিছে মন্দৰ পৰ্বতটো পানী তললৈ যোৱাৰ বাবে কাছৰূপ ধৰি পিঠি পাতি মন্দৰ পৰ্বতক দাঙি ধৰিছে কাছৰূপ ধাৰণ কৰিছে সগুণ সাকাৰ ৰূপ তাৰ পাছতে হিৰণ্যাক্ষই যেতিয়া বসুমতীৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিছিল বসুমতীৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে বৰাহ ৰূপত বসুমতীক সেই দুষ্টৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল তাৰ পাছত হিৰণ্যকশিপুৰক বধ কৰিছিল ভক্ত প্ৰহ্লাদৰ স্তুতিত সন্তুষ্ট হৈ নৃসিংহ ৰূপ ধাৰণ কৰিছিল এতিয়া প্ৰশ্নটো হল ভগৱন্তই যি সময়ত দ্বাপৰ যুগলৈকে সগুণ সাকাৰ ৰূপটো ধাৰণ কৰিছিল ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি এতিয়া যিহেতু কলিযুগ আমি যদি কওঁ প্ৰভু মোক আমুকে বৰ অত্যাচাৰ কৰি আছে উৎপীড়ন কৰি আছে নামঘৰৰ গুৰু আসনৰ সন্মুখত গৈ যদি কপালখন কোটাকৈ খুন্দিয়াই প্ৰভু তুমি মোক দেখা দিয়া বুলি কওঁ ভগৱন্ত তেনেকৈ ওলাই দিব নে নিদিয়ে এইটো বিষয়বস্তু তেতিয়াৰ সময়ত দিছিল তেনেকৈ এতিয়াৰ সময়খিনি ভগৱন্তই তেনেকৈ দেখা দিব নে নিদিয়ে নিশ্চিত ৰূপত গুৰুৱে কৈছে তেনেকৈ দেখা নিদিয়ে আৰু ভগৱন্ত আছে ক'ত কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত তাৰমানে যিজনক বিচাৰি ফুৰিছো এই ভগৱান তত্ত্বটো আমাৰ হৃদয়ৰ মাজতে আছে সেইকাৰণে গুৰুজনে এটা দৰ্শন দিলে পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথি দেৱো ভৱ সুন্দৰকৈ আমাক সিদ্ধান্তটো বুজাই দিলে সমস্ত ভূততে ব্যাপী আছো মই হৰি ভবাটো মানিবা বিষ্ণু বুদ্ধি কৰি সকলোকে তুমি ঈশ্বৰ জ্ঞান কৰা যিটো আমাক পাঠ্যপুথিত কৈছিল
আপোন ভালে জগত ভাল। তুমি যি স্থানলৈকে নোযোৱা, আমেৰিকা, ইংলেণ্ড, পাকিস্তান বা অসমৰ ভিতৰত তুমি যিটো প্ৰান্তলৈকে নোযোৱা, তুমি যদি তোমাৰ স্বভাৱটো ভাল কৰি ল'ব পাৰা, তেতিয়াহ'লে তুমি সকলোৰে অন্তৰ জয় কৰিব পাৰিবা। সেইটো এখন ঈশ্বৰত্বৰ ব্যৱস্থা কৰিব। তুমি যদি নিজেই বেয়া, তেতিয়াহ'লে পৃথিৱীৰ যিটো কোণলৈকে নোযোৱা, তুমি সকলোকে বেয়াই দেখিবা। তুমি যদি নিজে ভাল হবলৈ শিকা শাস্ত্ৰসন্মতে জ্ঞান লৈ, উপদেশ লৈ, তেতিয়াহ'লে তুমি য'তেই নোযোৱা সন্মান বিচাৰিব নালাগে, আপোনা আপুনি সন্মান তোমাৰ পাছে পাছে ঘূৰি ফুৰিব। সেইখিনি দৰ্শন কৃপালু গুৰুজনাই দিলে। গতিকে নাম লোৱা কৰি কলি কালৰ নাম আশ্ৰয় কৰা, আপোন নামৰ সংগ নচাৰন্ত হৰি, যে নাম হে হৰি ভজানিষ্ট কৰি। ভগৱন্তৰ নামত তুমি অৱগাহন কৰা, ভগৱন্তৰ নামে তোমাক কৃপা কৰিব। কাৰণ নামৰ সংগ ভগৱন্তই নেৰে, নাম লোৱাজনক ভগৱন্তই কৃপা কৰে। এইটোৱে তত্ত্ব যে সত্য ৰজ তম তিনি গুণৰ বাহিৰ, কাৰ্য কাৰণ দুইটো পৰত সদা স্থিৰ। নাম লোৱা মাত্ৰ ভগৱন্তৰ নামজনক কৃপা কৰিব। গতিকে বেদ মানে প্ৰথম পৰ্যায়ত প্ৰকাশ কৰিছে যে ভগৱন্তৰ সন্তান আমি জীৱকে এক অৰ্থত বেদ বুলি প্ৰকাশ কৰিছে। বেদ স্তুতি, তাৰমানে জীৱবিলাকে কেনেকৈ স্তুতি কৰিব লাগে, স্তুতি কৰিব লাগে ভগৱন্তৰ ৰূপত, যিজন হৃদয়তে প্ৰকাশমান হৈছে। সেই দৰ্শনটোৱে হ'ল ৰহস্য দৰ্শন, মূল দৰ্শন ভক্তি সেইটোৱে। বাকী আমি বেদ বুলি ক'লে স্বাভাৱিক অৰ্থ হ'ল জ্ঞান, বেদ বুলি ক'লে স্বাভাৱিক অৰ্থ হ'ল একোখন শব্দ ব্ৰহ্মৰে নিবন্ধিত কিতাপ আকাৰত কথাটো আমাৰ মনলৈ আহে। যেনেকৈ ভাগৱত বুলি ক'লে আখৰ বৰ্ণিত এক শাস্ত্ৰ বুলি আমাৰ মনত এটা ধাৰণা হয়, কিন্তু প্ৰকৃততে ভাগৱত মানেও তাত্ত্বিক অৰ্থটো শাস্ত্ৰ নহয়। ভাগৱত মানে হ'ল ভা মানে ভাবুকম দেৱম, গ মানে জ্ঞানম উদ্ভৱম, উ মানে বৈষ্ণৱী জ্ঞানম, ত মানে তত্ত্ব দৰ্শনম। অৰ্থাৎ ভা মানে এই জীৱ তোমালোকে ভাবা, ভাগৱত শব্দৰ অৰ্থ এই জীৱ তোমালোকে ভাবা। গ মানে লাভ কি হ'ব ভাবিলে, গ মানে জ্ঞান উদ্ভৱম, তোমালোকৰ জ্ঞান জন্ম হ'ব। ওৰটোৱে নিশ্চিত ৰূপত ক'লে কি জ্ঞান, বৈষ্ণৱী জ্ঞান। আজি যে আমাৰ কেউকি বাপ জানাই 2 মাহ মানৰ আগতে ভাবিলে যে অনুষ্ঠান এভাগ কৰিব। অনুষ্ঠান ভাগ কি, ছোৱালীজনী বিয়া। অনুষ্ঠানটো কি প্ৰীতি ভোজ এটা নহয়, অনুষ্ঠানটো কি যে শ্ৰী চৈতন্যমূৰ্তি ভকতক আমন্ত্ৰণ কৰি ভকতৰ সেৱা কৰি। এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে, ভাবু কম গেৱ। ঠিক আছে, 2 মাহ মানৰ আগতে ভাবিলে আৰু সেই ভাৱনাটোৱে নিশ্চিত ৰূপত জ্ঞান জন্ম কৰাই দিলে, জ্ঞানম উদ্ভৱম। আৰু এই জ্ঞানটো নিশ্চিত ৰূপত বুজি পালে যে বৈষ্ণৱী জ্ঞান, অৰ্থাৎ ঈশ্বৰ চিন্তা কৰিব লাগিব। কোনদিনা সদায় কৰে তেওঁ গুৰু সেৱা, অথচ বহুত সংখ্যাত ভকতক আমন্ত্ৰণ কৰি একেলগে আমি কৃষ্ণ নাম অমৃত পান কৰি জীৱনটোক পুনৰ আমি পৰ্যালোচনা কৰিম যে কোনখিনি ভুল হৈ আছে, কেনেকুৱানো ভুলবিলাকৰ মাজত আমি চলি আছো, আৰু আমিনো পালন কৰি থকা নিয়মটোত কেনে ধৰণৰ ভুল ত্ৰুটিবিলাক ৰৈ যায়। তাতে বিষয়বস্তুটো একেলগে বহি লৈ আমি সকলোৱে আলোচনা কৰিম। বৈষ্ণৱী জ্ঞান তত্ত্ব দৰ্শন, তত্ত্বটো হ'ল তদংগ, জ্ঞান বিজ্ঞান তদংগ ৰহস্য। তদংগ শব্দৰ অৰ্থ তদ যুগ অংগ। তদ মানে হ'ল ইশতত্ব কৃষ্ণ, অংগ মানে হ'ল আমি জীৱাত্মা তেওঁৰ অংশবিলাক। তদংগ তেওঁৰে অংশ আমি যত জীৱ যায়, তোমাৰহে অংশ তাৰ। সেইটোৱে হ'ল ৰহস্যটো। দন্তীয় তটোৱে সেইটোকে বুজাইছে তত্ত্ব দৰ্শনম, যে আমি যাক ঘৃণ কৰিছো, যাৰ ঘৰলৈ যাবলৈ বেয়া পাওঁ, যাক মাতি আনি হাজিৰা কাম কৰোৱাৰ পাছত চাহ অকণ দিওঁতে চোতালত দিম, ভিতৰত সিদ্ধমুঠি নিদি, কাঁহৰ কাঁহীখনত নিদি, কলপাত এখিলা কাটি আমি তেওঁক বাহিৰত ভাতকেইটা দিওঁ,
এই যে আমাৰ অতিথিৰ চিন্তাবিলাক হাজিৰা কৰা মানুহজনৰ প্ৰতি যিটো দৰ্শন, সেই দৰ্শনটো আমাৰ শুদ্ধ হয়নে নহয়? বা এজন বাটত পোৱা সংগী আমি যেতিয়া কওঁ বোলে কোনফালে যোৱা, আৰু কোনোবা এজনে কয় বোলে বাপ কৃষ্ণ ভালে আছে, কোনটো দৰ্শন শুদ্ধ? ভাগৱতে কোনটোকনো শুদ্ধ বুলি কৈছে? তাৰপিছত আমাৰ গৃহলৈ অহা অতিথিজনক যদি নিজৰ প্ৰাথমিকৰ বা সমাজৰ অন্তৰ্ভুক্তি হয়, তেতিয়া আমি সেৱাভাগ কৰো। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলায়া শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। যদি সাক্ষাৎ জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ আমাৰ গৃহত, তেতিয়াহ'লে সেই ব্যক্তিজন কণা নে খুৰা নে দুখীয়া নে ধনী নে, আমাৰ উপাধিৰ হয়নে নহয়, আমাৰ সমাজৰ হয়নে নহয়, এইটো বিচাৰ কৰিবলৈ অধিকাৰটো কোনে দিলে? সেই যিটো দৰ্শন, সেইখিনি আমাক শাস্ত্ৰই কৈছে কোনটো শুদ্ধ। আৰু সেউকী বাপজনাই আজি ভাগৱত হল, অৰ্থাৎ ভাবিলে জ্ঞান জন্ম হল। এই জ্ঞানটো বৈষ্ণৱী জ্ঞান, পুৱলৈ কলে বৈষ্ণৱী জ্ঞান, দন্তীয় তলৈ কলে তত্ত্ব দৰ্শন। যেতিয়াই তুমি তত্ত্বটো উপলব্ধি কৰিব পাৰিবা, শাস্ত্ৰই কৈছে ভকতেই ভাগৱত। তাৰমানে তুমি এজন ভকত হলা, ভকত হৈ তুমিয়ে মাজত ভাগৱত ৰূপে প্ৰকাশ হৈ গলা। আৰু তুমি ৰূপী ভাগৱতক যিসকলে সেৱা কৰিব, যিসকলে তুমি ৰূপী ভাগৱতৰ আদৰ্শটো আশ্ৰয় কৰিব, শাস্ত্ৰই কৈছে আপুনি আচৰি ধৰ্ম আমাকো শিকায়, সেই ভাগৱত ধৰ্ম জানানি নাই। পৰম ভকতে যাক নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নিপতি। তুমি এজন পৰম ভকত হলা, তুমি ভাগৱত হলা, তোমাৰ আদৰ্শটো তোমাৰ কৰ্মটো যেতিয়া তোমাৰ গাঁওখনৰ বাকীসকলে দেখিব, দেখিলৈ যেতিয়া অনুকৰণ কৰিব, তেতিয়া তোমাৰ লগতে তোমাৰ বংশ পৰিয়াল ককা ঘাই গাঁও সমাজ সকলো সংস্কাৰী হৈ যাব। গতিকে ভাগৱত মানে এখন কিতাপ নহয়, ভাগৱত মানে আপুনি নিজে। আমি প্ৰত্যেকজন মনুষ্যই একোজন ভাগৱত, কিন্তু তাৰ কাৰণে একাদশ স্কন্ধত ভগৱন্ত পুৰুষে নিজ মুখে উদ্ধৱক কলে, আন ধৰ্ম তেজী ভকতিত তত্ত্ব পৰ, জানিবা উদ্ধৱ সখী সেই ঈশ্বৰ। এক অৰ্থত কলে নৰে ঈশ্বৰ, মনুষ্য ঈশ্বৰ, কিন্তু সকলো মনুষ্যই ঈশ্বৰত্ব গুণটো আয়ত্ত কৰিব নোৱাৰে। শাস্ত্ৰই কলে আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ, যিজনে সকলো ত্যাগ কৰি কেৱল ভক্তিৰ মাধ্যমেৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব, উদ্ধৱ সেইজনকে বাকীসকলে ঈশ্বৰ বুলি কব লাগিব। এইটো শাস্ত্ৰৰ মত। প্ৰকৃততে মনুষ্য ঈশ্বৰ, নৰে ঈশ্বৰ, সকলো নৰে ঈশ্বৰত্ব এই গুণটো লাভ কৰিব নোৱাৰে। সেইকাৰণে আমি ইজনে সিজনক লগ পালে বাপ কৃষ্ণ বুলি কোনোবা এজনক কয়, কিন্তু কোনোবা এজনক কোনফালে যাব এই বুলি যে কলো, তাৰমানে তেওঁৰ প্ৰতি ঈশ্বৰত্বৰ সেই ভাৱনাটো নাহে। কেলে নাহে? তেওঁৰ কৰ্মখিনি আমি চকুৰে দেখি থাকো। সেই দেখি থকাৰ কাৰণে তেওঁ মনুষ্য হয়, ঈশ্বৰ তেওঁ হৃদয়তো আছে, ভাৱনাটো আমাৰ অন্তৰত জাগৃত নহয়, তেওঁ কৰ্মখিনি নহয়। গতিকে শাস্ত্ৰই সেই দৰ্শনটো দিছে। আৰু বৰ্তমান সদায় এইখিনিকে কলে